গুৱাহাটীত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। লক্ষাধিক বিজেপি কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিছে এই ৰোড শ্ব'ত। আমি দৃশ্যাংশ দেখুৱাইছো। এইদৰে পথৰ কাষত হাজাৰ হাজাৰ বিজেপি কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিছে গৃহমন্ত্ৰীগৰাকীৰ এই ৰোড শ্ব'ত। পৰিৱেশটো আমি দেখুৱাইছো, কিন্তু এটা কথা ক'ব লাগিব যে অসংখ্য লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ সমৰ্থকৰ এইদৰে ভিৰ লাগিছে। আৰু বৰ্তমান সময়ছোৱাত পৰিৱেশ আপুনি চাওক, বীৰ দি বাট নোপোৱা অৱস্থা। ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। স্বতঃস্ফূৰ্তভাৱে তেওঁলোক ওলাই আহিছে। হাতে হাতে বিজেপিৰ বেনাৰ লৈ তেওঁলোকে এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰিছে। মন্ত্ৰী বিধায়ক সকলো ওলাই আহিছে। আমি মন্ত্ৰী পিছুল হাজৰিকা দেখিবলৈ পাইছো, দিগন্ত কলিতা আছে। বিজুলী কলিতাৰ সমৰ্থনত সকলো মন্ত্ৰী বিধায়ক একত্ৰিত হৈছে লাল গণেশত। যিহেতু জয়ন্ত শৰ্মাই পৰিৱেশটো আমাক দেখুৱাইছে। 4খন উইণ্ডত আমি এই মুহূৰ্তত টেলিভিছনৰ পৰ্দাত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলো। কিছুদিন পূৰ্বে মাথো নৰেন্দ্ৰ মোদী আহি গুৱাহাটীত বিশাল ৰোড শ্ব' মুকলি কৰিছিল। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহি গুৱাহাটী মহানগৰীত শক্তি প্ৰদৰ্শন কৰিব শাসনাধিষ্ঠিত দল বিজেপিৰ হৈ। যিহেতু বাৰম্বাৰ তেওঁলোকে কৈ আহিছে আপকি বাৰ চাৰশ পাৰৰ লক্ষ্য তেওঁলোকে আগত ৰাখিছে। এইবাৰ লোকসভা নিৰ্বাচনত যাতে পূৰ্বৰ দৰে তেওঁলোকে বিপুল ভোটত বিজয়ী সাব্যস্ত কৰিব পাৰে আৰু চতুৰ্থবাৰৰ কাৰণে অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকে অধিষ্ঠিত কৰিব পাৰে, তাৰ বাবে এয়া শক্তি প্ৰদৰ্শনৰ যুঁজ চলিছে। এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাই গৈছো গুৱাহাটীৰ ৰাজপথৰ পৰা। এটা কথাই কিন্তু ক'ব লাগিব যে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কিন্তু এতিয়া অসমলৈ ষ্টাৰ কেম্পেইনৰ আগমন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ এইবাৰ গুৱাহাটী মহানগৰী লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপট যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। আৰু আমি দেখুৱাই আছো এই মুহূৰ্তত দৃশ্যাংশ এক লোকাৰণ্য পৰিৱেশ। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। পিছুল হাজৰিকা উপস্থিত আছে, দিগন্ত কলিতা আছে, ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক প্ৰত্যক্ষ কৰিছিল সমান্তৰালকৈ দিগন্ত কলিতা আছে। বিভিন্নজন বিজেপিৰ মন্ত্ৰী বিধায়কসকল বৰ্তমান তৎপৰ হৈ পৰিছে এই ৰেলীক কেন্দ্ৰ কৰি। প্ৰায় 2.2 কিলোমিটাৰ পথ তেওঁলোকে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আৰু নিৰ্বাচনী এইদৰে ৰণদংকা বজাব গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ।